চমকিলা ইমতিয়াজ আলীৰ নতুন চিনেমা নেটফ্লিক্সত ৰিলিজ হৈছে। দিলজিৎ দোসাঞ্জ আৰু পৰিণীত চোপ্ৰা আছে, ছাপৰ্টিং ৰলত কুমুদ মিশ্ৰাকো দেখা পাইছোঁ। আৰু এই চিনেমাখনৰ বিষয়ে আজি কথা পাতিব লৈছোঁ। কিন্তু চিনেমাখনৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব যে অমৰ সিং চমকিলা উৰ্ফ ধনীৰাম একচুৱেলি কোন আছিলে। তেওঁ এজন ছিংগাৰ কাম মিউজিচিয়ান আছিলে পাঞ্জাৱৰ, যাৰ বিৰুদ্ধে এইটো অভিযোগ আছিলে যে তেওঁৰ গানবোৰ এক্সট্ৰিমলি ভালগাৰ, অবচিন, অবজেক্টিফিকেশ্যন অফ উইমেন হয় তেওঁৰ গানবোৰত, আৰু তেওঁৰ গানৰ মাজেৰে সমাজক বিপথে পৰিচালনা কৰে। আৰু সেইকাৰণে সেই সময়ৰ যিখিনি সমাজৰ ৰক্ষক আছিলে তথাকথিত, তেওঁলোকে চমকিলাক বহুবাৰ ৱাৰ্ণিং দিছিলে যে আপুনি এই ধৰণৰ অবচিন ভালগাৰ গানবিলাক বন্ধ কৰক আৰু ডিভোশ্যনেল গান গাওক বা এনেকুৱা কিছুমান গান গাওক য'ত সমাজক আমি পজিটিভ দিশৰ ফালে লৈ যাব পাৰোঁ। আৰু বাৰে বাৰে চমকিলাক তেনেকুৱা ৱাৰ্ণিং দিয়াৰ পিছতো চমকিলাই তেনেকুৱা গানবোৰ গোৱা কণ্টিনিউ কৰি ৰাখে। ৰাইজৰ ডিমাণ্ডে কওক বা নিজৰ ছাষ্টেনেন্সে কওক, তেওঁ গানবোৰ গাই যায়। তেওঁ সেই থ্ৰেটছবোৰৰ আগত বাও ডাউন নহয়, কিন্তু দুৰ্ভাগ্যবশতঃ এদিন তেওঁক আততায়ে গুলীয়াই হত্যা কৰে। আৰু এয়াই আছিলে চমকিলাৰ জীৱন বৃত্ত। এতিয়া আমি চমকিলা চিনেমাখনৰ বিষয়ে কওঁ। চমকিলা চিনেমাখন একচুৱেলি এখন বায়'পিক হয়, আৰু বায়'পিক ইণ্ডিয়াত সাধাৰণতে আৰু অফ লেট আমি দেখিবলৈ পাইছোঁ যে বায়'পিক হ'লে যেন এনে হেগিঅ'গ্ৰাফিহে হৈ যায় লাষ্টত। হেগিঅ'গ্ৰাফি মানে যিজন পাৰ্চনা বা পাব্লিক ফিগাৰৰ ওপৰত সেই চিনেমাখন বনোৱা হৈছে, সেই পাৰ্চনাটোৰ অকল গুণানুকীৰ্তন হ'ব বা তেওঁৰ এচিভমেণ্টখিনিহে গোৱা হ'ব, আৰু তেওঁৰ যিখিনি কণ্ট্ৰভাৰ্চিয়েল ডিচিশ্যনছ আছিলে বা কণ্ট্ৰভাৰ্চিত তেওঁ সোমাই পৰিছিলে, সেইবোৰ কেতিয়াও দেখুওৱা নহয়। সেইবোৰ মানে কনভিনিয়েণ্টলি আণ্ডাৰ দ্য কাৰ্পেট মানে পুছ কৰা হয়, যাৰ ফলত আমি ট্ৰু চেন্স অফ দ্য পাৰ্চন আমি বায়'পিকত দেখিবলৈ নাপাওঁ। ইণ্ডিয়াত একচুৱেলি এইটো এই কাৰণে হয় বিকজ সদায় পাব্লিক ফিগাৰ এজনৰ লগত, পাব্লিক পাৰ্চনা এজনৰ লগত কিছুমান লেগেচি এছ'চিয়েট হৈ থাকে। তেওঁৰ নেক্সট জেনেৰেশ্যনবিলাকৰ এছপিৰেশ্যনছ, এম্বিশ্যনছ এছ'চিয়েট হৈ থাকে, যাৰ ফলত আমি একচুৱেল পিকচাৰটো ইণ্ডিয়াৰ বায়'পিকবিলাকত আমি দেখিবলৈ নাপাওঁ। এই চিনেমাখনত ইমতিয়াজ আলীয়ে কোনো ধৰণৰ বায়াছনেছ আমাক দেখুওৱা নাই, তথাপিও ইমতিয়াজ আলীৰ ষ্টেম্প এই চিনেমাখনত নিশ্চয় আছে। ইমতিয়াজ আলীৰ চিনেমা যদি আপুনি সোচা না থাৰ পৰা ফ'ল' কৰি আহিছে, আপোনালোকে যদি ৰকষ্টাৰ চাইছে, আপোনালোকে যদি তামাছা চাইছে, তো আপোনালোকে চিনেমাখন চালেই গম পাব সেই ইমতিয়াজ আলীৰ প্ৰপাৰ ট্ৰোপছবোৰ এই চিনেমাখনতো আছে। অকণমান কুৱেৰ্কি হয়, অকণমান ৱেয়াৰ্ড হয়, তো সেইবোৰো এই চিনেমাখনতো আছে। থ্ৰু এণ্ড থ্ৰু যিখন প্ৰপাৰ বায়'পিকৰ ট্ৰোপ হয় সেইবোৰ নাই, ইমান কনভেনশ্যনেল বায়'পিক এখন বনোৱা নাই, কিন্তু যথেষ্ট এটা ডিফাৰেণ্ট টেক এটা দিব খুজিছে। এই চিনেমাখনৰ বেছিভাগ ডাইলগে পাঞ্জাবী লেংগুৱেজত আছে, যিটো আমি সহজে বুজি নাপাওঁ, কিন্তু তথাপিও ডাঙৰ ডাঙৰ ছাবটাইটেলছ দিছে, বিভিন্ন ধৰণৰ স্ক্ৰীন স্প্লিটছ কৰিছে, আৰু এডিটিঙৰ কাম খুব ভাল হৈছে এই চিনেমাখনত। আমি পিছতো ৰিভিউজবিলাকত পঢ়িবলৈ পাইছোঁ যে এডিটিং ৱাজ টপ নট। এই চিনেমাখন আমি কেইবাটাও লেয়াৰ্ছত চাব পাৰোঁ। এটা হৈছে ছাৰ্ফেচ লেভেল, য'ত অমৰ সিং চমকিলা আৰু অমৰজোঁটৰ কাহিনী কৈছে, য'ত অমৰ সিং চমকিলাৰ বায়'পিক কৈছে, ষ্ট্ৰেইট ফৰৱাৰ্ড এটা ষ্টৰি। ছেকেণ্ডলি আপুনি যদি খুব ডিপলি চাই তেতিয়া দেখি পাব এটা ইমতিয়াজ আলীৰ কমেণ্ট্ৰি আছে চিনেমাখনত, যে তেওঁ কি ধৰণে ছ'চাইটিৰ হিপক্ৰেচিৰ কথা কৈছে, য'ত প্ৰাইভেট এস্কেপিজিম ভাৰ্চেছ পাব্লিক ভাৰ্চু সেই কথাটো কৈছে। আৰু থাৰ্ডটো হৈছে আমি কিমানলৈ চমকিলা, আজি আমি যেতিয়া 80s কথা চাই আছোঁ, আমাৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং, আমাৰ যিখিনি ধ্যান ধাৰণা, চিন্তাৰ পৰিসৰ আছে, সেইটো 2024ৰ ধাৰণা আছে, কিন্তু আমি 80s চিনেমা এখন চাই আছোঁ। চ' অডিয়েন্সে কি হিচাপত এই কথাখিনি লৈছে, কিমান দূৰলৈ আজিৰ অডিয়েন্সৰ এইখিনি বোধগম্য হৈছে, সেই কথাটো এটা লেয়াৰত গৈছে। সেই কথাটো কিছুমান ডাইলগছত প্ৰকাশ পাইছে, কিছুমান ছিকুৱেঞ্চত এই কথাখিনি প্ৰকাশ পাইছে। ফৰ এক্সাম্পল, এটা ইণ্টাৰভিউ ছিকুৱেঞ্চ আছে য'ত এজন ইংলিছ স্পীকিং জাৰ্নেলিষ্টে চমকিলাক অকণমান নিচা দেখাই সুধিব খোজে যে আপুনি এই ধৰণৰ ভালগাৰ, অবচিন, অবজেক্টিফিকেশ্যন অফ উইমেন টাইপৰ গান কিয় গায়, য'ত চমকিলাই উত্তৰ দিছে যে মেম, মই ছাষ্টেনেন্সৰহে কথা ভাবোঁ, মই কি ভাল, কি ভুল, কি সত্য সেইটো নাভাবোঁ। আৰু তাতে হয়তো মই সন্দীপ বাংগা ৰেড্ডিৰ এনিমেলৰ ডিফেন্সো পাইছোঁ ক'ৰবাত দেখি। চ' সেইটো বৰ ধুনীয়া কথা কৈছে ইমতিয়াজ আলী। চ' অল ইন অল চমকিলা চিনেমাখন খুবেই ভাল লাগিছে, আৰু চবচে ভাল লগা কথাটো হৈছে যে ইমতিয়াজ আলী ইজ বেক ইন ফৰ্ম। ইমতিয়াজ আলী ইজ ওৱান অফ মাই most favorite filmmakers across all genre, across all language, across all formats. আৰু ইমতিয়াজ আলী যেতিয়া নেটফ্লিক্সলৈ আহিছে, বিকজ তাৰমানে এনেকুৱা হৈছে যে তেওঁ নিজৰ জেগালৈ ঘূৰি আহিছে, বিকজ তেওঁৰ যিখিনি অডিয়েন্স আছে তেওঁ হয়তো নেটফ্লিক্সত পায় বা OTTত পায় এইখিনি অডিয়েন্স, আৰু এইখিনি অডিয়েন্সে হয়তো এইটো চিনেমেটিক ৰিলিজ হ'লে
এই চিনেমাখনৰ চিনেমেটিক ৰিলিজ হ'লে হয়তো নগ'লে হয় চাবলৈ, বিকজ লাষ্ট দুটা এক্সপিৰিয়েঞ্চ খুবেই বেয়া আছিলে, লাভ আজকাল 2 আৰু ৱেন হেৰি মেট চেজল, যি এই দুখন চিনেমা খুবেই মানে ডিসএপইণ্টিং আউটিংছ আছিলে ইমতিয়াজ আলী আৰু ইমতিয়াজ আলীৰ ফিল্মছ ভাল পোৱা মানুহৰ কাৰণে। চ' এইটোৱে ভাল লগা কথা যে ইটছ এজ ইফ বিৰাট কোহলি ইজ বেক ইন ফৰ্ম আফটাৰ দেট হৰেণ্ডাছ টুৰ অফ ইংলেণ্ড। চ' আমি সেইটোৱে চেলিব্ৰেট কৰিছোঁ, ইমতিয়াজ আলী ইজ বেক